হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ যিহেতু আমাৰ আছাম পুলিচ SIUB-ৰ যোনটো আমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ডিছকাশ্যনৰ চিৰিজ এটা চলাই আছোঁ সেইটোৰ আজি আমি অন্য এটা ভিডিঅ' তোমালোকৰ আগত আগবঢ়ালোঁ য'তিকে আমি আমাৰ যিহেতু GK ছেকশ্যনখিনি বাকী আছিলে তাৰ আজি প্ৰথম পাৰ্টটো ইয়াতে আমি ৰিলিজ কৰিম তাৰপিছত আমি এটা ছেকশ্যন ৱাইজ বাকীকেইটা ক্লাছৰ ভিতৰত আমি গোটেই পেপাৰখন ইয়াতে কমপ্লিট কৰিব ট্ৰাই কৰিম আগৰ যোনটো ক্লাছ চিৰিজ আছিলে তাতে আমি মেথছৰ যিমানকেইটা কুৱেশ্যনছ আছিলে লাষ্ট ইয়েৰৰ পেপাৰখনৰ সেইখিনি আমি ইয়াতে কমপ্লিট কৰিব ট্ৰাই কৰিলোঁ তাৰপিছত আমি ৰিজনিঙৰ ছেকশ্যনখিনিও লৈ আহিম যিকেইটা কুৱেশ্যন বাকী আছিলে থৰলি গোটেইখিনি আমি তাতে ডিছকাছ কৰিব ট্ৰাই কৰিম আশা কৰোঁ এই চিৰিজটোৰ পৰা তোমালোকৰ প্ৰিপেৰেশ্যনত ভালেখিনি সহায় হৈছে এই গোটেই ডিছকাশ্যনখিনিৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আপকামিং আছাম পুলিচ ৰিলেটেড ভিডিঅ'ছখিনিৰ কাৰণে অ'কে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম কুৱেশ্যনটো হৈছে ইয়াতে বাই হুইচ ফিল্ম ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়া ইজ বেছড অন এ শ্বৰ্ট ষ্টৰী নেম দি বনপ্ৰস্থ বা বানপ্ৰস্থ ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত বুলি ইয়াতে কোৱা গৈছে ৰাইট অপশ্যন এত কি আছে আমাৰ অগ্নিস্নান অপশ্যন বিত আছে সন্ধ্যা ৰাগ অপশ্যন চি সাৰথি আৰু অপশ্যন ডি কোলাহল ইয়াৰ সঠিক এনচাৰ হৈছে অপশ্যন বি সন্ধ্যা ৰাগ তোমালোকে মোক ইয়াৰ আনচাৰবিলাক কমেণ্ট বক্সত জনাব পাৰা ভিডিঅ'টো পজ কৰি কিনে অ'কে অলপমান আমি ইয়াৰ বিষয়ে চাই লওঁ যে ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়াদেৱে ইয়াতে নিজৰ ডেবিউ বা প্ৰথমখন যোনখন চলচ্চিত্ৰ আগবঢ়াইছিলে সেইখন হৈছে সন্ধ্যা ৰাগ ৰাইট সেইখন হৈছে ইয়াতে তেওঁৰ 1977 চনত অহা চিনেমা আৰু এইখন ইয়াতে তেওঁৰ বেষ্ট হৈছে শ্বৰ্ট ষ্টৰী নেমড বনপ্ৰস্থ নামৰ যোনটো ইয়াতে শ্বৰ্ট ষ্টৰী আছিলে এই গোটেই শ্বৰ্ট ষ্টৰীখন আহিছিলে প্ৰায় 1969 চনত অ'কে তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো হোৱাট ইজ দ্য নেম অফ দি অনলি নভেল ৰিটেন বাই দি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ বেজবৰুৱা দেৱে ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি হয় চ' এই ভিডিঅ'টো পজ কৰি কিনে তোমালোকে মোক কমেণ্ট বক্সত আনচাৰখিনি জনাব পাৰা ঠিক আছে চ' অপশ্যন এ দিয়া আছে ইয়াতে জোনবিৰি অপশ্যন বি দিয়া আছে কদমকলি অপশ্যন চি দিয়া আছে পদুম কৰি আৰু অপশ্যন ডি দিয়া আছে সুৰভি আমি সকলোৱে জানো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ল অপশ্যন চি পদুম কৰি অ'কে চ' ইয়াৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ ইট ইজ দি অনলি ৰিটেন নভেল বাই দি লক্ষ্মীনাথ বেজবৰুৱা চ' লক্ষ্মীনাথ বেজবৰুৱা দেৱে লিখা একমাত্ৰ উপন্যাসখন হৈছে পদুম কৰি ৰাইট তাৰ লগতে ইট ইজ দ্য ছিগনিফিকেণ্ট আছামিজ লিটাৰেচাৰ ৱৰ্ক উইচ ইজ হেভ বিন পাব্লিছড ইন পাৰ্ট চিন্স 1891 চ' 1891 চনৰ পৰা 1905 চনলৈকে ডিফাৰেণ্ট পাৰ্টছ বা খণ্ডসমূহত এই গোটেই উপন্যাসখন তোমালোকৰ ৰিলিজ হৈছিলে প্ৰথমতে বাঁহী নামৰ মেগাজিনখনৰ এইখিনি ৰিলিজ হৈছিলে ৰাইট প্ৰায় 1905 চনত গৈ কিনে কমপ্লিটলি আমি উপন্যাসখন ইয়াতে প্ৰকাশন হোৱা দেখা পাইছিলোঁ অ'কে চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো য'ত নেকি সুধিছে যে ৰিম'ট চেন্সিং ইনভলভছ দি ইউজ অফ চ' ৰিম'ট চেন্সিঙত আমি কোনটো ইয়াৰে আহিলা ব্যৱহাৰ কৰোঁ বা ৰেডিয়েশ্যন টাইপ কোনটো ইয়াতে ব্যৱহাৰ কৰোঁ ইয়াতে যিমানকেইটা আৰ বা আৰ ইয়াতে আছে এই আৰৰ বেছিক মিনিংটো হৈছে আমাৰ ৰেডিয়েশ্যন শব্দটোৰ অৰ্থ ঠিক আছে ৰাইট চ' ইয়াতে আমি কি ব্যৱহাৰ কৰোঁ ইলেক্ট্ৰমেগনেটিভ ৰেডিয়েশ্যন ইয়াতে ব্যৱহাৰ কৰোঁ ডেট ইজ দি অপশ্যন চি অ'কে চ' অপশ্যন চিত আমাৰ কি আছে EMR চ' ইয়াৰ বিষয়ে অলপ আমি চাই লওঁ চ' ৰিম'ট চেন্সিং ইয়াতে ৰিলাই কৰে ডিটেক্টিং দি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন বা ছেটেলাইট চেন্সৰ্ছ টু কেপচাৰ দি EMR এজ ৱেল অ'কে চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো হু ফাৰ্ষ্ট ডিছকভাৰ দি নবেল গেছ চ' নবেল গেছৰ প্ৰথমে আৱিষ্কাৰ কোনে কৰিছিলে ৰাইট তো ইয়াৰ অপশ্যনছ কেইটা কি আছে নীলছ বৰ অপশ্যন বি আছে নীল বাৰ্টলেট অপশ্যন চি নীল আৰ্মষ্ট্ৰং আৰু অপশ্যন ডি হৈছে উইলিয়াম ৰেমজে ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন ডি উইলিয়াম ৰেমজে চ' ইয়াৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ তেওঁ ইয়াতে প্ৰথম নবেল গেছ যোনটো হয় বা নিষ্ক্ৰিয় গেছ বুলি যিটো অসমীয়াত কওঁ প্ৰথম ইয়াতে ডিছকভাৰ কৰিছিলে 1894 চনত বা 1894ত আৰ্গন নামৰ যোনটো গেছ হয় তাৰ লগতে পৰ্যায়ভাৱে তেওঁ ইয়াতে হিলিয়াম নিয়ন ক্ৰিপ্টন জেনন এই বাকীকেইটা নিষ্ক্ৰিয় গেছবিলাক ইয়াতে ডেভেলপ কৰি উলিয়াইছিলে বা ডিছকভাৰ কৰি উলিয়াইছিলে লগতে 1904 চনত ইয়াতে নবেল প্ৰাইজ তেওঁ পাইছিলে কেমেষ্ট্ৰিত বা ৰাসায়নিক বিজ্ঞানত অ'কে তাৰপিছত আহে নেক্সট কুৱেশ্যনটো য'ত নেকি সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ দি ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিলে চ' অপশ্যন এত দিয়া আছে ডক্টৰ নগেন্দ্ৰ সিং অপশ্যন বি দিয়া আছে SP সেন বৰ্মা অপশ্যন চি দিয়া আছে KVK সুন্দৰাম আৰু অপশ্যন ডি দিয়া আছে সুকুমাৰ সেন ৰাইট এই ভিডিঅ'টো পজ কৰি তোমালোকে মোক কমেণ্ট বক্সৰ আনচাৰখিনি জনাব পাৰা তাৰপিছত ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন ডি সুকুমাৰ সেন চ' এওঁৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ
of the independent India was Sri Sukumar Sen. So তেওঁ ইয়াতে নিজৰ ছাৰ্ভিচ দিছিলে প্ৰায় মাৰ্চৰ 21 তাৰিখ 1950 চনৰ পৰা ডিচেম্বৰ 19 তাৰিখ ইয়াতে 1958 চনলৈকে অ'কে So তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো য'ত নেকি সুধিছে হু বিকেম দ্য ফাৰ্ষ্ট উইমেন প্ৰেচিডেণ্ট অফ দি ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন হ'ল ৰাইট চ' অপশ্যনছ কেইটা আমি ইয়াতে চাই লওঁ অপশ্যন এত দিছে কৰ্ণম মল্লেশ্বৰী অপশ্যন বিত দি আছে অঞ্জু ববি জৰ্জ অপশ্যন ডি এম ডি ৱালচামা আৰু তাৰ লগতে অপশ্যন ডি দিয়া আছে পি টি উষা আমি সকলোৱে জানো ইয়াৰ বিষয়ে ৰাইট অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ ডেট ইজ দি পি টি উষা অ'কে ৰাইট চ' প্ৰায় ডিচেম্বৰ 2022 চনত মাহত এওঁ আমাৰ অলিম্পিক এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ এজন প্ৰেচিডেণ্ট হিচাপে বা প্ৰথম উইমেন প্ৰেচিডেণ্ট হিচাপে ইয়াতে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে অ'কে চ' তাৰপিছত আহা আমাৰ নেক্সট কুৱেশ্যনটো য'ত নেকি সুধিছে হুইচ অফ দি ফলোয়িং ইজ ইউজ এজ এ লুব্ৰিকেণ্ট তলৰ উল্লেখিত কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয় ৰাইট পিছল কাৰক মানে কি ফৰ এক্সাম্পল মই তোমালোক কৈ আছোঁ ইঞ্জিন অইল ৰাইট ইঞ্জিন অইলে কি কৰে আমাৰ লুব্ৰিকেণ্ট হিচাপত কাম কৰে আমাৰ যিমানবিলাক ইঞ্জিনৰ ভিতৰত পাৰ্টছ থাকে সেইবিলাকৰ মাজত যাতে ঘৰ্ষণ নহয় কমনলি আমি সেই বস্তুটো কি কওঁ মবিল বুলি কওঁ আমাৰ টু হুইলাৰত অ'কে চ' কাৰেক্ট এনচাৰ কি হ'ব গোটেইকেইটা অপশ্যনৰ মাজত অপশ্যন এ দিয়া আছে গ্ৰেফাইট অপশ্যন বি চিলিকা অপশ্যন চি আইৰণ অক্সাইড আৰু অপশ্যন ডি ডায়মণ্ড ইয়াৰ সঠিক এনচাৰ কি হ'ব অপশ্যন এ গ্ৰেফাইট ইজ দি কাৰেক্ট এনচাৰ গ্ৰেফাইট আমি ক'ত পাওঁ ৰাইট তোমালোকে মোক কমেণ্ট বক্সত জনাবচোন কমনলি আমি কোনটো বস্তুত ব্যৱহাৰ কৰোঁ ৰাইট চ' গ্ৰেফাইট ইজ ইউজ এজ এ লুব্ৰিকেণ্ট এইটো এটা পিছলকাৰক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় য'ত নেকি কাৰ্বন এটমছবিলাকে ইটোৰ ওপৰত সিটোকৈ তোমালোকৰ শ্লাইড কৰিব পাৰে অ'কে সেইকাৰণে এটা শ্লিপাৰী ছাৰ্ফেচ প্ৰভাইড কৰে অ'কে চ' তাৰপিছত আহা আমাৰ নেক্সট কুৱেশ্যনটো য'ত নেকি সুধিছে ইন উইচ ইয়েৰ ডিড দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ দি ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ ৰাইট বা ইউ পি আই যোনটো ছিষ্টেম পে'মেণ্টৰ যোনটো ছিষ্টেম সেইটো কোন চনত আনিছিলে বুলি এই কুৱেশ্যনটোত সোধা হৈছে ৰাইট অপশ্যন এ দিয়া আছে 2015 অপশ্যন বি 2016 অপশ্যন চি 2017 আৰু অপশ্যন ডি ইয়াতে 2018 ৰাইট ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব 2016 ইজ দি কাৰেক্ট এনচাৰ চ' 2016 ইজ দি কাৰেক্ট এনচাৰ অপশ্যন বি হৈছে কাৰেক্ট অ'কে অলপমান আমি ইয়াৰ বিষয়ে চাই লওঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া থ্ৰু দি নেশ্যনেল পে'মেণ্টছ কৰ্পৰেশ্যন অফ ইণ্ডিয়া লঞ্চ দি ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ 2016 চনত আনিছিলে প্ৰায় এপ্ৰিলৰ 11 তাৰিখে অ'কে আৰু ইয়াৰ গোটেই কৰ্তৃপক্ষটো কোন হয় নেশ্যনেল পে'মেণ্টছ কৰ্পৰেশ্যন অফ ইণ্ডিয়াই গোটেই বস্তুটো অন দি বিহাফ অফ গভৰ্ণমেণ্ট ইয়াতে আনিছিলে অ'কে চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো য'ত নেকি সুধিছে বাই হোৱাট নেম ৱাজ দি স্বৰ্গদেউ চুলিকফা বা স্বৰ্গদেউ ৰত্নধৰ সিংহ ইয়াতে আমি জানিছিলোঁ ৰাইট ৱাজ নোন এজ ৰাইট তো তেতিয়াহ'লে অপশ্যন এত কি দিয়া আছে বামুণী কোঁৱৰ অপশ্যন বিত দিয়া আছে ল'ৰা ৰজা অপশ্যন চিত লাই আৰু অপশ্যন ডি ইয়াতে লেচাই অ'কে ইয়াৰ সঠিক এনচাৰটো কি হ'ব অপশ্যন বি ল'ৰা ৰজা তেওঁক কোনে বনাইছিলে ল'ৰা ৰজা ইয়াতে লালুক চলা বৰফুকনে অ'কে চ' স্বৰ্গদেউ চুলিকফা ইয়াতে তেওঁ 28তম আহোমৰ ৰজা আছিলে আৰু তেওঁক ইয়াতে ল'ৰা ৰজা বুলি কোৱা হয় আৰু তেওঁক ইয়াতে পাতা হৈছিলে ৰজা বাইটি লালুক চলা বৰফুকন অ'কে তোমালোকে মোক কমেণ্ট বক্সত জনাবচোন লালুক চলা বৰফুকনে নিজৰ কাৰণে এটা পদ বাছনি কৰি লৈছিলে ৰাইট সেইটোৰ নাম মোক তোমালোকে কমেণ্ট বক্সত জনাবা অ'কে চ' তাৰপিছত আহে আমাৰ এই গোটেই ডিছকাশ্যনটোৰ লাষ্ট কুৱেশ্যনটো য'ত নেকি সুধিছে হু ইজ দ্য ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট অফ আছাম অসমৰ প্ৰথম গৰাকী অলিম্পিক বঁটা বিজয়ী কোন হয় বা কোন হৈছে ৰাইট অপশ্যন এ দিয়া আছে ভোগেশ্বৰ বৰুৱা অপশ্যন বি হিমা দাস অপশ্যন চি মনালিছা বৰুৱা মেহতা আৰু অপশ্যন ডি লাভলীনা বৰগোহাঁই আমি সকলোৱে ইয়াৰ আনচাৰ জানো ডেট ইজ দি অপশ্যন ডি লাভলীনা বৰগোহাঁই এওঁ কিমান চনত পাইছিলে 2020 চনৰ আমাৰ যোনটো অলিম্পিক হৈছিলে ৰাইট পাৰা যদি তোমালোকে মোক কমেণ্ট বক্সত জনাবা যে মনালিছা বৰুৱা মেহতাই কোনটো খেল খেলে অ'কে লাভলীনা বৰগোহাঁই ইজ দি ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট ফ্ৰম আছাম এণ্ড উইনিং দি ব্ৰঞ্জ ইন দি টকিঅ' 2020 অলিম্পিক্স অ'কে চ' আজি ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ এই ক্লাছটোৰ পৰা তোমালোকৰ প্ৰিপেৰেশ্যনত ভালেখিনি সহায় হৈছে আৰু এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ বা এই QR কোডটো স্কেন কৰিলেও তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল পাই যাবা লগতে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ফৰ আপকামিং ডিফাৰেণ্ট আছাম পুলিচ ৰিলেটেড ADRE হওক বা APSC ৰিলেটেড ভিডিঅ'ছৰ কাৰণে চ' আছাম পুলিচৰ আমি প্লেন কৰি আছোঁ যে গোটেই মেথছৰ এটা ছিৰিজ লৈ আহিবৰ কাৰণে যাৰ নেকি মই এটা ক্লাছ এতিয়ালৈকে দি থৈ দিছোঁ আৰু বাকীকেইটা ক্লাছ মই অনতিপলমে ইয়াতে দ্ৰুতগতিত দিবলৈ ট্ৰাই কৰিম ঠিক আছে চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড